দেৰগাঁৱৰ নাহৰণিৰ তৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ত 5 এপ্ৰিল তাৰিখে সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান উদযাপন কৰা হয়। বৃহত্তৰ নাহৰণি অঞ্চলৰ শৈক্ষিক অনুষ্ঠানসমূহৰ অন্তৰ্গত তৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়খনে সগৌৰৱে অতিক্ৰম কৰিছে 50টা বৰ্ষ। 1975 বৰ্ষৰ পৰা বৰ্তমানলৈকে বৃহত্তৰ নাহৰণি অঞ্চলৰ শৈক্ষিক জগতত এই বিদ্যালয়খনে এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা হয় সাংস্কৃতিক সন্ধিয়া। সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানটো আমি পাতিছিলোঁ আমাৰ তৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ত। তাত আহি আমাৰ যথেষ্ট আলহী আমাৰ ইয়াত আহিছিলে। আমাৰ যিসকল আমাৰ প্ৰথম আপোনাৰ আমাৰ মুখ্য অতিথি হিচাপে প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মা ডাঙৰীয়া আহিছিলে। লগতে বহুকেইজন গণ্যমান্য ব্যক্তি আহিছিলে। তেখেতসকলক অহাৰ মানে যিখিনি আমাৰ আদৰণি জনোৱাৰ কাৰণে আমাৰ যিমানখিনি ৰাইজ আমাৰ ইয়াত আহিলে, আমি তেখেতসকলক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু প্ৰথম আছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্তালাপ। তাৰ পাছতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীল নৃত্য আছে। তাৰ পাছতে আমাৰ অকণমান সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আয়োজন কৰিছোঁ মনোৰঞ্জনৰ কাৰণে। মুখ্য সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব আমাৰ মিছ ফিজা। হয়। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।